welcome to RP classes. So last class আমি 8.2 exercise start কৰিছিলো হয়নে 8.2 exercise আমি কি কৰিছো এক নম্বৰৰ কোৱেশ্চন কেটা কৰিছো এক নম্বৰৰ পাঁচটা অংক আছে তাৰে চাৰিটা কৰিছো অকল 4 নম্বৰটো কৰি দিয়া নাই সেইটো তোমালোকে কৰি লবা হোমৱৰ্ক ঠিক আছে আৰু বাকি মই এটা নোটছ হিচাপে দি দিম বাৰু 4 নম্বৰ কোৱেশ্চনটো যিসকলে আমাৰ বেচ জইন কৰিছা তেওঁলোকে 4 নম্বৰটো নোটছ হিচাপে পাই যাবা বাকি তোমাৰ তেওঁলোকৰটো কি হৈ থাকে লাইভ ক্লাছ হৈ থাকে কিবা ডাউট থাকিলে সুধিব পাৰিবা তাত আৰু যিসকলে আমাৰ বেচ জইন কৰাও নাই কিন্তু যদি নোটছখিনি বিচাৰা মানে যিখিনি অংক কৰি নিদিও তাৰ যদি নোটছ বিচাৰা ডেসক্ৰিপচনত দুটা ফোন নাম্বাৰ দিয়া আছে তাত কল কৰিব পাৰা তাৰোপৰি আমাৰ লগত কন্টাক্টত থাকিবৰ বাবে যদি তোমালোকে থাকিব বিচাৰা এটা WhatsApp গ্ৰুপ বনোৱা হৈছে ডেসক্ৰিপচনত লিংকটো দিয়া আছে গ্ৰুপটোত জয়েন কৰিব পাৰা এতিয়া আমি চাম 8.2 এক্সাৰসাইজৰ 2 নম্বৰৰ কোৱেশ্চন ঠিক আছে 2 নম্বৰৰ একটো কি দিয়া আছে 2 10 30 divided by 1 plus 10 square 30 হয়নে এটো দিয়া আছে আমাক চাৰিটা অপচন দিয়া আছে কোনটো অপচন হ'ব আমাক ক'ব দিছে হয়নে এটা 10 30 ইয়াতো আমি একো কৰিব নালাগে জাস্ট 10 30 এর ভ্যালু কেটা বহাই দিলে আমি কি পাই যাম উত্তৰটো পাই যাম 10 30 ইকুৱেল কি আছিল মই তোমালোকক টেবুলখন গস্ত কৰিব কৈছিলো নহয় সো 10 30 মানে আছিল আমাৰ কিমান 1/√3 আছিল নে 10 30 ভ্যালু আছিল 1/√3 সো ইয়াত ভ্যালু কেটা বহাই দিয়া জাস্ট 2 * 10 30 মানে 1/√3 divided by 1 plus 10 square 30 আমি কেনেকৈ লিখিব পাৰো 10 30 whole square এনেকৈ লিখিব পাৰো হয়নে এই যে চাবা এইটো হল আমাৰ কিমান 2/√3 1 plus 10 30 মানে আমাৰ কিমান পাইছো 1/√3 হয়নে সো ইয়াত 1/√3 বহাই দিয়া whole square ঠিক আছে এড কৰিছো মই ওপৰত কিমান থাকিল 2/√3 তলত আমাৰ কিমান হল 1 plus 1/√3 whole square হয়নে সো স্কয়ার কৰি দিয়াৰ লগে লগে কি হ'ব আমাৰ এই ৰুট চিনডাল উঠি যাব সো আমাৰ কি পাম 1/3 হয়নে এতিয়া চাবা 2/√3 1 আৰু 3 এর কি লসাগু কিমান হ'ব 3 এটি 1 এৰে 3 কি 1 এৰে 3 হৰণ কৰিলে আমি কিমান বাৰ যাব 3 হয়নে 1 এৰে হৰণ 3 হৰণ কৰিলে কিমান পাম 3 3 * 1 3 প্লাস 3 এৰে 3 হৰণ কৰিলে কিমান পাম 1 1 * 1 1 হয়নে জাস্ট মই এনে কৰি দিছো তোমালোকে ভগ্নাংশৰ যোগ বিয়োগ পাই আহিছা আৰু যদি নোৱাৰা কমেন্ট কৰি দিবা এটা এক্সট্ৰা কৈ ভগ্নাংশৰ যোগ বিয়োগৰ ভিডিও বনাই দিম ঠিক আছে সো এতিয়া কিমান হল এটো 2/√3 আৰু কিমান হল 4/3 হয়নে আমি এটো কেনে কৰি লিখিব পাৰো 2/√3 যদি আমি পুৰণত লিখো কি কৰিম তলৰ সংখ্যাটো উলটা কৰি দিম হয়নে এটো আছিল নে 3/4 এনেকৈ লিখিব পৰা আছিল ঠিক আছে হয়নে √3 ৰে 3 কেইবাৰ যাব √3 বাৰ হয়নে এখিনি হৈছে নহয় লিখা
ইয়াৰ পৰা মই ইয়াত লিখিছো হা সো ইয়াত কিমান থাকিল √1 থাকিল হয়নে সো 2 ইনটু √3/4 2 रे 4 যদি ক্যান্সেল করো কয়বার যাব 2 বার যাব সো উত্তরটা হলো আমি √3/2 এটা √3/2 মানে কি √3/2 এর ভ্যালু কি আছে sin 60 ডিগ্রি তোমালোকে যদি সোয়া sin 60 ডিগ্রি ইকুয়াল টু কি মান আছে √3/2 হয় না টেবল কেন যদি সোয়া আকৌ আৰু কি আছে cos 30 is equal to আমাৰ কি আছে √3/2 হয় না এই দুটা sin 60 is equal to আমি কি পাইছিলো যদি তোমালোকে ট্ৰিগোনোমেট্ৰি টেবুলখনত চোৱা sin 60 is equal to তোমালোকে পাবা √3/2 cos 30 is equal to আমি কি পাম √3/2 চলো সো √3/2 এর জায়গাত আমি sin 60 লিখিব পাৰো cos 30 লিখিব পাৰো কিন্তু এটা তোমালোকে যদি 2 নম্বৰৰ একৰ অপচন কেইটা চোৱা ইয়াত কি আছে cos 30 আছে নেকি নাই a টো আছে sin 60 b cos 60 c tan 60 আৰু d sin 30 হয়নে ইয়াৰ অপচনত cos 32 নাই অপচনত কি আছে sin 60 আছে হয়নে গতিকে আমি কি কৰিম ইয়াৰ উত্তৰটো কি হ'ব sin 60 ডিগ্রি হয়নে সো 2 এর একটোর आंसर কি হবে আমার a आंसर হবে হয়নে ঠিক আছে 2 এর একটোর आंसर আমার কি হবে a হবে সো লিখিলো হইছে নহয় ওয়ানে যদি পজ কৰি লিখি লবা আমি 2 নম্বৰটো চাম দুই যদি আমি কি 2 নম্বৰটো চাও 2 নম্বৰটো কি দিয়া আছে 1 - 10 square 45 degree divided by 1 plus 10 square 45 degree হয় না কোশ্চনটো কি দিয়া আছে 2 নম্বৰটো 1 - 10 square 45 ওকে এতিয়া চাও আমি এটো কেনেকৈ লিখিব পাৰো 1 - 10 square 45 1045 হোল স্কয়ার হয় না এনেকৈ লিখিব পাৰো আর তলতো আমি লিখিব পাৰো 1 plus 1045 হোল স্কয়ার এতিয়া তোমালোকে টেবুলখন মনত কৰা 1045 এর ভ্যালু কিমান আছে 1045 এর ভ্যালু আছিল আমাৰ কি 1 হয় না সো ইয়াত 1 বহাই দিয়া 1 minus 1 whole square divided by 1 plus 1 whole square মানে কি হল 1 minus 1 divided by 1 plus 1 হয় না সো কি পালো 0/2 এতিয়া শূন্যক যি কোনটা সংখ্যাৰে হৰণ কৰিলে আমি সদায় কি পাও শূন্যই পাও হয় না সো 2 ৰে শূন্য কেইবাৰ যাব শূন্যবাৰ তো তোমালোকৰ आंसर হ'ব 2 তোৰ d2 হয় না 2 आंसर কি পালো 0 মানে কারেক্ট অপশনটো হ'ব আমাৰ d ঠিক আছে হইছে লিখিলো একেবারে ইজিয়া জাস্ট আমি কি 1045 এর ভ্যালুটো বহাই দিলে হল আমি তোমালোকে মাত্ৰ টেবুলখন মনত ৰাখিবা আৰু টেবুলখন মুখস্থ কৰা ইমান মুখস্থ কৰিব নালাগে জাস্ট মনত ৰাখিব পাৰি
কেনেকৈ মনত ৰাখিব পাৰি মই ইয়াৰ আগৰ দুটা এটা ভিডিও আগৰ এটা তাৰ আগৰ ভিডিওটোত বুজাই দিছো সো ভিডিওটো চাই লবা যদি মনত ৰাখিব পৰা নাই ইয়াৰ পিছত আমি চাম 3 নম্বৰটো 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈ দিছে sin twice a is equal to 2 sin a আমাক কোৱেশ্চনটো কি দি দিছে কোৱেশ্চনটো কৈছে যে sin twice a is equal to আমি কি লিখিব পাৰো 2 sin a এনেকৈ লিখিব পাৰো আমাক উলিয়াব কি দিছে যে যদি এইটো কথা হয় যদি sin 2a is equal to 2 sin a বুলি লিখিব পাৰো a কোণৰ ভ্যালুটো বা এর ভ্যালুটো কি হ'ব আমাক হেইটো উলিয়াব দিছে ঠিক আছে তলত অপচন বিলাক দিয়া আছে হয়নে এইটো আমি কেনেকৈ কৰিম আমাক কি অপচন দিয়া আছে a is equal to দিয়া আছে 0 ডিগ্ৰী b কি দিয়া আছে অপচন 30 ডিগ্ৰী c কি দিয়া আছে 45 ডিগ্ৰী আৰু d is equal to দিয়া আছে 60 ডিগ্ৰী হয়নে এইকেইটা অপচন আমাক দি দিছে আমাক কৈছে যে যদি sin 2a is equal to 2 sin a আমি লিখিব পাৰো তেতিয়া এর ভ্যালুটো এই চাৰিটা ভ্যালুৰ কোনটো হ'ব হয়নে সো এর ভ্যালুটো আমাক উলিয়াব দিছে আমি কি কৰিব পাৰো চাবা এইটোৰ আমি কেনেকৈ কৰিম প্ৰথমতে a is equal to 0 ডিগ্ৰী আমি ইয়াত বহাই চাম যদি a is equal to 0 ডিগ্ৰী বহাতে sin 2a is equal to 2 sin a পাও তেতিয়া আমি কি ক'ব পাৰিম যে এর কোণটো এর ভ্যালু কি আমাৰ 0 বা যদি আমি b is equal to ধৰিলা এর কোণটো আমি তাৰ পিছত 30 বহাই চালো 30 বহাতে যদি আমি কি পাও প্ৰথমতে sin 2a এর ভ্যালুটো উলিয়ালো a is equal to 30 বহাই তাৰ পিছত a is equal to আকৌ 30 বহাই 2 sin এর ভ্যালুটো উলিয়ালো যদি sin 2a আৰু 2 sin এর ভ্যালুটো এর ভ্যালু আমি কি কৰা 30 বহাতে কি পাও a2 is equal to a2 পাও এতিয়া আমি কি ক'ব পাৰিম এর ভ্যালুটো আমাৰ 30 চাবা যদি বুজি পোৱা নাই অংকটো কৰিলে বুজি পাবা প্ৰথমতে আমি কি কৰিম সলিউশন ধৰা হল আমি ধৰি লম অপচন a2 চাম a is equal to 0 ডিগ্ৰী ঠিক আছে এর ভ্যালুটো আমি কি কৰিছো 0 ডিগ্ৰী বুলি ধৰি লৈছো এতিয়া কি হ'ব sin এতিয়া আমি কি কৰিম a2 left hand side is equal to sin 2a হয়নে এতিয়া এর ভ্যালুটো ইয়াত বহাই দিয়া কি পাম sin 2 into 0 হয়নে কাৰণ আমি ধৰি লৈছো a is equal to 0 ডিগ্ৰী আৰু a is equal to 0 ডিগ্ৰী আমি কি ধৰি লৈছো অপচনত আছে আমি এবাৰ a is equal to 0 ধৰি কৰি চাম এবাৰ a is equal to 30 ডিগ্ৰী ধৰি কৰি চাম a is equal to এবাৰ 45 ডিগ্ৰী কৰি চাম হয়নে বেলেগ বেলেগ ধৰি কৰি চাম ইয়াত দিয়া অপচন কেইটা যোনটোৰ ক্ষেত্ৰত আমি কি পাম LHS equal to RHS পাম সেইটোৱে আমাৰ এই কোণটো ঠিক আছে গতিকে sin 2 into 0 মানে কি পাম sin 0 হয়নে আৰু sin 0 ডিগ্ৰী মানে ভ্যালু আমাৰ কিমান আছিল 0 আছে মানে কি পালো LHS equal to 0 ডিগ্ৰী পালো এতিয়া চাবা RHS is equal to अभी की a is equal to 0 ধৰিছো 2 into কি আছে এইটো RHS হয় না 2 into sin a এইটো 2 into sin এর ভ্যালুটো আমি কি ধৰি লৈছো শূন্য ধৰি লৈছো হয় না সো
এই ভ্যালুটো বহাই দিয়া 0 2 ইনটু sin 0 ডিগ্ৰীৰ মান কিমান আছিল 0 হয়নে মনত আছে নে 0 সো 2 ইনটু 0 কি পালো 0 এটাকে আমি কি পালো যদি a = 0 হয় তেন্তে কি হল LHS = RHS অর্থাৎ কি sin 2a = 2 sin a হয়নে এইটো কন্ডিশন আমাক হয় বুলি কৈ দিছে যেতিয়া আমি a ভ্যালুটো কি 0 বহাই চালো পালো যে এইটো কন্ডিশন আমাৰ কি হৈছে মানি চলিছে গতিকে আমি কি কৰিব পাৰো কব পাৰো এটাকে a এর মান আমি কিমান পাম কি বুলি লিখিব পাৰো 0 বুলি লিখিব পাৰো গতিকে তোমাৰ 3 নম্বৰ কোৱেশ্চনটোৰ 2 ৰ কোনটো অপচন হ'ব এ অপচনটো কারেক্ট হ'ব ঠিক আছে এইটো হৈছে আমাৰ 2 3 টো লিখি লোৱা হৈছে নহয় তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো চাও 4 নম্বৰত কি দিছে আমাক 2 tan 30 degree divided by 1 minus tan square 30 degree এইটো দিয়া আছে হয়নে সো আমাক ইয়াৰ ভ্যালুটো উলিয়া পড়ছে এইটো সেম এইটো কি কৰিবা আমি কি কৰিম tan 30 ভ্যালুটো বহাই দিম tan 30 মানে কিমান আছে কিমান আছিল tan 30 মানে tan 30 ভ্যালুটো কি আছিল 1/3 আছিল হয়নে 1/√3 সো tan 30 ভ্যালুটো ইয়াত আৰু ইয়াত যদি বহাই দিয়া ইয়াৰ উত্তৰটো পাই যাবা এইটো তোমালোকৰ হোমৱৰ্ক ঠিক আছে কারেক্ট অ্যান্সারটো হ'ব সি tan 60 পাবা তোমালোকে ঠিক আছে কৰি চাবা এইটো হোমৱৰ্ক ইয়াত একোনা জাস্ট tan 30 ভ্যালুটো ইয়াত আৰু ইয়াত বহাই দিবা এইটো পাই যাবা অ্যান্সার সো এইটো হল তোমালোকৰ হোমৱৰ্ক হয়নে ঠিক আছে বাকি মই নোটস হিচাপে তোমালোকক দি দিম যিসকলে আমাৰ বেচ জয়েন কৰিছে তেওঁলোকৰ কথা কৈছো মই তোমালোকে নোটসটো পাই যাবা টেনচন ল'ব নালাগে আৰু যিসকলে আমাৰ বেচ জয়েন কৰা নাই কিন্তু তথাপিও কি আমাৰ নোটসখিনি বিচাৰা তেতিয়াহলে ডেসক্ৰিপচনত দুটা ফোন নাম্বাৰ দিয়া আছে তাত কল কৰিব পাৰা ঠিক আছে সো এতিয়া আমি চাম 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ কোৱেশ্চনটো একেবাৰে ইজি দিয়া আছে আমাক কি দিছে কোৱেশ্চনটো দি দিছে tan tan a plus b আমাক কি দিছে √3 এটো কে দিয়া দি দিছে আকৌ আমাক কি কৈছে tan a minus b কি বুলি কৈছে 1/√3 কি কোৱেশ্চনত কি আছে দিয়া আছে হয়নে দিয়া আছে কোৱেশ্চনটো আমাক দি দিছে tan a plus b কি বলে √3 বুলি দিয়া আছে ঠিক আছে আৰু tan a minus b কি দিয়া আছে আমাক 1/√3 তাৰ মানে কি দিছে এটো মানৰ ভ্যালু √3 বুলি কৈছে আৰু এটো মানৰ ভ্যালু কি বুলি কৈছে আমাক 1/√3 হয়নে সো আমাক উলিয়াব কি দিছে এতিয়া কোৱেশ্চনটো a ভ্যালু উলিয়াব দিছে আৰু b ৰ ভ্যালু উলিয়াব দিছে ঠিক আছে এটো আমাক কোৱেশ্চনত দিয়া আছে
এইখিনি লিখিব নালাগে ইয়াত এইটো ইকুৱেশ্যন 1 নম্বৰ দিয়া এইটোত আমি 2 নম্বৰ এতিয়া চাবা আমি জানো আমি কি জানো √3 ভ্যালু কিমান √3 মানে কি আছিল আমাৰ আমি কি জানো যে কি আছিল √1060 মানে আছিল আমাৰ কি 1060 ডিগ্ৰীৰ ভ্যালু আমাৰ কি আছিল √3 টেবুলখন আমাৰ চাই লবা যদি মনত নাই আৰু এই এক্সাৰসাইজটো যদি তোমালোকে ভালকৈ কৰা ন এইকেইটা ভ্যালু একদম মনত থাকি যাব মুখস্থ কৰিব নালাগে হয়নে আমি জানো কি 1060 √3 আকৌ আমি কি লিখিব পাৰো 1030 ডিগ্ৰীৰ ভ্যালু আমি কি লিখিব পাৰো কি আছিল 1030 ডিগ্ৰী কি আছিল 1/√3 হয়নে আমি জানো কি 1060 √3 1030 1/√3 হয়নে এটা চাবা ইকুৱেশ্যন 1 ইমপ্লাইজ দিয়া আমি কি লিখিব পাৰো 10a + b √3 হয়নে সো √3 জায়গাত আমি কি লিখিব পাৰো 1060 হয়নে 1060 যেহেতু √3 সো √3 জায়গাত আমি কি লিখিব পাৰো 1060 ডিগ্ৰী হয়নে এইফালে ইয়াত কমা দিয়া 2 ইমপ্লাইজ এইটো ইকুৱেশ্যনৰ পৰা চাবা এইটো ইকুৱেশ্যনৰ পৰা আমি কি লিখিব পাৰো 10a - b কি 1/√3 আছে হয়নে 1/√3 আছে না কিন্তু 1/√3 আমি কি পালো 1030 হয়নে 1/√3 আমি কি পালো 1030 সো 1/√3 জায়গাত আমি ডাইরেক্ট 1030 ডিগ্ৰী লিখি দিলো সাকসেস হয়নে এনেকৈ লিখিব পাৰো এতিয়া চাবা এইফালেও 10 আছে এইফালেও 10 আছে সো আমি টেনজেন্টটো উঠাই দিব পাৰো দিলে কি লিখিব পাৰিম a + b = 60 ডিগ্ৰী এইফালে কি 10 আছে হয়নে ইকুৱেশ্যনৰ এইফালেও 10 আছে এইফালেও 10 আছে সো আমি ইয়াৰ পৰা টেনজেন্টটো উঠাই দিব পাৰো গতিকে কি লিখিব পাৰিম a - b = 30 ডিগ্ৰী হয়নে সো এইটো এটা ইকুৱেশ্যন পালো এইটো এটা ইকুৱেশ্যন পালো সহজ এইটো দিয়া 3 নম্বৰ এইটো দিয়া 4 নম্বৰ ওপৰখনে মুছি দিও নেকি এতিয়া চাবা আমাক কি উলিয়াব দিছে a আৰু b ৰ ভ্যালু উলিয়াব দিছে হয়নে এতিয়া যদি আমি কি কৰো 3 আৰু 4 3 + 4 কৰি দিও কি হ'ব 3 লগত 4 যোগ কৰি দিলে কি হ'ব a + b + a - b হয়নে = কি পাম 60 + 60 ডিগ্ৰী প্লাস কিমান পাম 30 ডিগ্ৰী হয়নে চাবা এতিয়া b ৰ পৰা b বিয়োগ কৰিলে এটো কেনসেল গল ইয়াত থাকিল কিমান 2a = 60 + 30 কিমান 90 ডিগ্ৰী গতিকে আমি a ৰ ভ্যালুটো কিমান পাম 90 / 2 হয়নে কিমান হ'ব 45 হ'ব গতিকে a = আমি লিখিব পাৰো 45 ডিগ্ৰী আমাক কি উলিয়াব দিছিল a আৰু b ৰ ভ্যালু উলিয়াব দিছিল হয়নে a ৰ ভ্যালুটো ওলাই গল কিমান 45 এতিয়া b টো উলিয়ালে হ'ব চাবা
এতিয়া যদি আকৌ আমি 3 নম্বৰ ইকুৱেশ্যনটো চাও 3 ইমপ্লাইজ দিয়া চাবা a plus b is equal to কি আছে 60 ডিগ্ৰী হয়নে এর জায়গায় আমি কি লিখিব পারো 45 ডিগ্রি কিয় পারো a is equal to 45 উলিয়ালো আমি হয়নে সো চাবা এর জায়গায় আমি লিখিম 45 ডিগ্রি plus b is equal to 60 ডিগ্রি implies b is equal to কিমান হ'ব 60 ডিগ্রি minus 45 ডিগ্রি হল না সো এটা কিমান পাম 205 গুলে 5 15 ডিগ্রি গতিকে আমি কি পালো a এর ভ্যালু পালো আমি 45 ডিগ্রি b এর ভ্যালু পালো আমি কিমান 15 ডিগ্রি কি উলিয়াব দিছিল আমাক কোশ্চেনটো চাবা কোশ্চেনটো এবাৰ চোৱা 5 নম্বৰ কোশ্চেনটো a আৰু b এর ভ্যালু উলিয়াব দিছে হয় না সো a এর ভ্যালু পালো আমি 45 ডিগ্রি b এর ভ্যালু পালো আমি 15 ডিগ্রি হয় না সো 3 নম্বৰটো আমাৰ শেষ আৰু এটা ইম্পৰ্টেন্ট হয় কোশ্চেনটো তাৰ পিছত আমাৰ 4 নম্বৰত কি আছে সত্য নে সত্য হ'ব দিছে হয় না পাঁচটা আছে 4 নম্বৰটো কি আছে পাঁচটা কোশ্চেন এই দিয়া আছে স্টেটমেন্ট দিয়া আছে বা উক্তি দিয়া আছে সত্য নে অসত্য হ'ব দিছে সো সত্য অসত্য হয় না এইটো তোমালোকে যে কৰিব এইটো আকৌ কৰিব লগা নাই জাস্ট চালে হ'ল তোমালোকে উত্তৰত চাই বুজি পাবা সো এইটো হোমৱৰ্ক থাকিল বাকি যি সকলে বেচ জয়েন কৰিছা তোমালোকে টেনচন ল'ব নালাগে নোটছটো পাই যাবা এইটো 4 নম্বৰটো বাকি জয়েন নকৰিলে কথা নাই জীৱনে ইউটিউবতো চাই আছা মই গুটেখিনি কৰি আছো জাস্ট 4 নম্বৰৰ সত্য অসত্য হয় সো এইটো তোমালোকে পাৰিবা নিজে কৰিব সো আমাৰ এক্সাৰসাইজ 8.2 হে হ'ল ইয়াৰ নেক্সট ক্লাছৰ পৰা আমি 8.3 স্টাৰ্ট কৰিম আজিলৈ এইখিনিয়ে ধন্যবাদ